নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসমত অতি শীঘ্ৰে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন হ'বলৈ গৈ আছে। হয়, এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে জনাইছে যে মঙলবাৰে দিছপুৰৰ জনতা ভৱনত বৰ্তমানৰ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা চমুকৈ NPS আৰু ইউনিফাইড পেঞ্চন আঁচনি চমুকৈ UPS ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। অসম চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব আৰু সম্পাদক শ্ৰীযুত জয়ন্ত নাইলিকাৰৰ সভাপতিত্বত উক্ত বৈঠকখন অনুষ্ঠিত হয়। এই বৈঠকত অংশগ্ৰহণ কৰে PFIDAৰ কাৰ্যবাহী সঞ্চালক শ্ৰী ভেংকটেশ্বৰ লু পেৰী আৰু PFIDAৰ সাধাৰণ প্ৰবন্ধক শ্ৰী শচীন জুনেজাকে ধৰি অন্যান্য উচ্চ পদস্থ বিষয়াসকল। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে UPS পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু আশা কৰা হৈছে যে অতি শীঘ্ৰেই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই UPS আঁচনি কাৰ্যকৰী হ'ব। যদিও ৰাজ্যিক কৰ্মচাৰীসকলে বৰ্তমান সময়ত OPS বিচাৰি আছে, অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে, গতিকে এই সন্দৰ্ভত ৰাজ্যিক কৰ্মচাৰীসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।